নমস্কাৰ, আজি হৈছে 21 নৱেম্বৰ শুক্ৰবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি সন্ধিয়াৰ বহুকেইটা ডাঙৰ খবৰ। জুবিন গাৰ্গে ন্যায় নাপালে মহাভাৰতৰ যুদ্ধ হ'ব। আজি 2 মাহ উকলিল, কিন্তু ইয়াৰ আমটো জুবিন গাৰ্গে ন্যায় নাপালে। জুবিন গাৰ্গে ন্যায় নাপালে মহাভাৰতৰ যুদ্ধ হ'ব আৰু জুবিন গাৰ্গে ন্যায় পাবই লাগিব। 2 মাহ সম্পূৰ্ণ হোৱাৰ পিছতো জুবিন গাৰ্গে কিয় ন্যায় নাপালে? মোৰ মৰমৰ ভাই আছিল জুবিন গাৰ্গ আৰু মোক জুবিনে বুঢ়া সিংহ বুলি মাতিছিল। আমি সঠিক ন্যায় পাবই লাগিব। চৰকাৰৰ ওপৰত ধৈৰ্য আছে আৰু ধৈৰ্য ধৰি আছোঁ। মন্তব্য শিল্পী খগেন গগৈৰ। এক ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে। আজি জুবিন গাৰ্গৰ সেই মৃত্যুৰ 2 মাহ উকলিল, কিন্তু জুবিন গাৰ্গে এতিয়াও ন্যায় নাপালে আৰু জুবিন গাৰ্গে যদি সেই ন্যায় নাপায় তেন্তে মহাভাৰতৰ যুদ্ধ হ'ব বুলি এক প্ৰকাৰ মন্তব্য কৰিছে শিল্পী খগেন গগৈয়ে। আৰু জুবিন গাৰ্গে ন্যায় পাবই লাগিব। জুবিন গাৰ্গে ন্যায় নাপালে মহাভাৰতৰ যুদ্ধ হ'ব। গতিকে আপোনালোকে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে এইখন ভিডিঅ'ৰ কমেণ্ট বক্সত লিখক #জাষ্টিছ ফৰ জুবিন গাৰ্গ। আৰু জুবিনে ন্যায় পাবই লাগিব। 2 মাহ সম্পূৰ্ণ হোৱাৰ পিছতো জুবিনে কিয় ন্যায় নাপালে? আৰু এটি ব্ৰেকিং নিউজ। 2 এদিনতে নগাঁও চলিব বৃহৎ উচ্ছেদ অভিযান। মই মুখ্যমন্ত্ৰী হৈ থকালৈকে মিয়াই কেতিয়াও শান্তিত থাকিব নোৱাৰে। এক প্ৰকাৰ বিস্ফোৰক মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। মই মুখ্যমন্ত্ৰী হৈ থকালৈকে অসমত মিয়া শান্তিত থাকিব নোৱাৰে। যিসকল মিয়া সন্দেহযুক্ত নাগৰিক তেওঁলোকক কষ্ট দিয়াই হৈছে মোৰ কাম, আৰু গতিকে মিয়াই কষ্ট পায়ে থাকিব, কোনো ৰাস্তা নাই। আৰু গোৱালপাৰাত উচ্ছেদ হৈ গ'ল। 2 এদিনতে নগাঁৱতো উচ্ছেদ অভিযান চলিব আৰু যিমানেই এটা ষ্টেটমেণ্ট বেছি দিব সিমানেই বেছি উচ্ছেদ চলিব। আৰু জুবিনৰ সমাধিত গ'লেও শান্তি নাপাব, গৌৰৱ গগৈৰ মিটিঙত গ'লেও শান্তি নাপাব। আৰু মিয়া শান্তিত থাকিব পাৰিব যদিহে মোক মুখ্যমন্ত্ৰীৰ পদৰ পৰা আঁতৰাব পাৰে। এক প্ৰকাৰ বিস্ফোৰক মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। জনাই গৈছোঁ খবৰ। মই মুখ্যমন্ত্ৰী হৈ থকালৈকে অসমত কোনো মিয়া শান্তিত থাকিব নোৱাৰে। যিসকল মিয়া সন্দেহযুক্ত নাগৰিক তেওঁলোকক কষ্ট দিয়াই হৈছে মোৰ কাম, গতিকে মিয়াই কষ্ট পায়ে থাকিব, কোনো ৰাস্তা নাই। আৰু গোৱালপাৰাত উচ্ছেদ হৈ গ'ল আৰু 2 এদিনতে নগাঁৱতো চলিব বৃহৎ উচ্ছেদ অভিযান। দেশৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ। ৰাজ্যত নতুন ৰূপত আৰম্ভ হৈছে মিয়া পলিটিক্স আৰু এইবাৰ বিৰোধীক মিয়াৰ দল আখ্যা ৰাজ্যিক বিজেপিৰ সভাপতিৰ ডাইৰেক্ট টাৰ্গেট এইবাৰ মিয়া আৰু মুখ্যমন্ত্ৰীৰ পিছতেই আক্ৰমণাত্মক ৰূপত বিজেপি চৰকাৰ। নতুন ৰূপত ৰাজ্যত আৰম্ভ হৈছে মেৰুকৰণৰ এক বিশেষ ৰাজনীতি আৰু মেৰুকৰণৰ ৰাজনীতিত নতুন এণ্ট্ৰি বদৰুদ্দিন আজমলৰ। আৰু ৰাজ্যত নতুন ৰূপত আৰম্ভ হৈছে মিয়া পলিটিক্স আৰু এইবাৰ বিৰোধীক মিয়াৰ দল আখ্যা ৰাজ্যিক বিজেপিৰ সভাপতিৰ ডাইৰেক্ট টাৰ্গেট মিয়া আৰু মুখ্যমন্ত্ৰীৰ পিছতেই আক্ৰমণাত্মক ৰাজ্যিক বিজেপি। আৰু নতুন ৰূপত আৰম্ভ হৈছে এবাৰ মেৰুকৰণৰ ৰাজনীতি সমগ্ৰ ৰাজ্যজুৰি। আৰু মেৰুকৰণৰ ৰাজনীতিত ইতিমধ্যে নতুন এণ্ট্ৰি আজমলৰ। এটি ব্ৰেকিং নিউজ। আৰম্ভ হ'ল এছআৰ। আজি সাজু কৰক আপোনাৰ নথি পত্ৰসমূহ। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। ধুবুৰীৰ লাখ লাখ ভোটাৰৰ বাবে আহি গ'ল ডাঙৰ খবৰ। আৰু অতি শীঘ্ৰেই ৰাজ্যৰ প্ৰতিখন জিলাতেই আৰম্ভ কৰা হ'ব এছআৰৰ কাম। আৰু জিলা নিৰ্বাচনী বিষয়াই জাৰি কৰিলে এই জাননী। শীঘ্ৰেই ভোটাৰসকলে সাজু কৰক নথি পত্ৰ। প্ৰতিখন জিলাতেই আৰম্ভ হ'ব এছআৰ আৰু ধুবুৰীৰ ভোটাৰসকলৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। নাম কৰ্তন হ'ব অযোগ্য ভোটাৰৰ। 18 বছৰৰ সম্পূৰ্ণ হোৱা সকলো নাগৰিকৰ নাম অন্তৰ্ভুক্ত হ'ব ভোটাৰ তালিকাত। আৰু যিসকল লোক ইতিমধ্যে মৃত্যু হৈছে বা গুচি গৈছে তেওঁলোকৰ নাম কৰ্তন হ'ব ভোটাৰ তালিকাৰ পৰা। আৰু তালিকাত অশুদ্ধ হৈ থকা ভোটাৰৰ নামক শুদ্ধ কৰিব পাৰিব আপুনি। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীৰ বাবে। ইতিমধ্যে ৰাজ্যত আৰম্ভ হৈছে এছআৰ আৰু অতি শীঘ্ৰে ৰাজ্যৰ প্ৰতিখন জিলাতেই আৰম্ভ হ'ব এছআৰ। গতিকে আপুনি আপোনাৰ নথি পত্ৰসমূহ সাজু কৰক আৰু ইয়াৰ বাবে আৰম্ভ হ'ব প্ৰক্ৰিয়া। সাজু কৰি ৰাখক সকলো নথি পত্ৰ। নতুন নাম অন্তৰ্ভুক্ত কৰিবৰ বাবে ফৰ্ম 6 পূৰণ কৰিব লাগিব। আৰু বহিৰাজ্যৰ পৰা অহা ভোটাৰৰ বাবে ফৰ্ম 6A পূৰণ কৰিব লাগিব। আৰু আধাৰ নম্বৰৰ সৈতে লিংক কৰিবৰ বাবে
ফৰ্ম 6B পূৰণ কৰিব লাগিব আৰু নাম মুচিবৰ বাবে ফৰ্ম 7 পূৰণ কৰিব লাগিব আপুনি আৰু নাম শুদ্ধকৰণৰ বাবে ফৰ্ম 8 পূৰণ কৰিব লাগিব আৰু নিষ্পত্তিৰ সময়সীমা 2 ফেব্ৰুৱাৰী 2026 চনলৈকে থাকিব। এক ডাঙৰ খবৰ জনাই গৈছোঁ, সমগ্ৰ ৰাজ্যবাসীক চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব 2026 চনৰ ফেব্ৰুৱাৰী মাহতেই আৰু ধুবুৰীৰ লাখ লাখ ভোটাৰৰ বাবে আহি গ'ল ডাঙৰ খবৰ। কেৱল ধুবুৰীয়ে নহয়, ৰাজ্যৰ প্ৰতিখন জিলাতেই আৰম্ভ কৰা হ'ব এছআৰৰ কাম। গতিকে আপোনাৰ যাৱতীয় নথিপত্ৰসমূহ সাজু কৰি ৰাখক আৰু জিলা নিৰ্বাচনী বিষয়াই জাৰি কৰিছে এই জাননী আৰু শীঘ্ৰে ভোটাৰসকলে সাজু কৰক নথিপত্ৰ। প্ৰতিখন জিলাতেই আৰম্ভ হ'ব এছআৰ আৰু নামকৰ্তন হ'ব অযোগ্য ভোটাৰৰ আৰু ইয়াৰ সমান্তৰালকৈ 18 বছৰ সম্পূৰ্ণ হোৱা সকলো নাগৰিকৰ নাম অন্তৰ্ভুক্ত হ'ব ভোটাৰ তালিকাত আৰু যিসকল লোকে ইতিমধ্যে মৃত্যু হৈছে, যিসকল লোকৰ মৃত্যু হৈছে বা গুচি গৈছে তেওঁলোকৰ নাম কৰ্তন কৰা হ'ব ভোটাৰ তালিকাৰ পৰা আৰু তালিকাত অশুদ্ধ হৈ থকা ভোটাৰৰ নাম আপুনি শুদ্ধ কৰিব পাৰিব। ব্ৰেকিং নিউজ, ৰেচন কাৰ্ডৰ পৰা কটা হৈছে লাখ লাখ লোকৰ নাম আৰু কোন কোন লোকৰ নাম কটা হৈছে ৰেচন কাৰ্ডৰ পৰা জনাইছোঁ সবিস্তাৰে। ৰেচন কাৰ্ডৰ পৰা কৰ্তন কৰা হৈছে লাখ লাখ লোকৰ নাম। ৰেচন কাৰ্ডৰ হিতাধিকাৰীক লৈ কঠোৰ সিদ্ধান্ত গ্ৰহণ চৰকাৰৰ। ৰেচন কাৰ্ডৰ পৰা কোন কোন লোকৰ নাম কৰ্তন কৰিছে চৰকাৰে আৰু যিসকল অযোগ্য হিতাধিকাৰী তেওঁলোকৰ নাম কৰ্তন কৰিছে ইতিমধ্যে চৰকাৰে আৰু বছৰ বছৰ ধৰি মৃত ব্যক্তিৰ নামত একাংশই ৰেচন লোৱাৰ অভিযোগ উত্থাপিত হৈছে আৰু এতিয়াৰে পৰা মৃত ব্যক্তিৰ নামত ৰেচন সংগ্ৰহ কৰিবলৈ নিদিয়াৰ হুংকাৰ আৰু চৰকাৰে তদন্ত আৰম্ভ কৰি মৃত ব্যক্তিৰ নাম ৰেচন কাৰ্ডৰ পৰা কৰ্তন কৰিছে আৰু বিগত কেইটামান মাহতেই চৰকাৰে প্ৰায় 2.25 কোটি লোকৰ নাম কৰ্তন কৰিছে আৰু যোগ্যতাৰ মাপকাঠি পূৰণ নকৰা হিতাধিকাৰীৰ বিৰুদ্ধেও লোৱা হৈছে এই একেই ব্যৱস্থা আৰু 6 মাহ ধৰি ৰেচন সংগ্ৰহ নকৰা পৰিয়ালকো তালিকাৰ পৰা আঁতৰোৱাৰ প্ৰস্তুতি চৰকাৰৰ আৰু ৰেচন কাৰ্ডৰ তালিকাত আপোনাৰ নাম আছে নে নাই কেনেকৈ পৰীক্ষা কৰিব, তাৰ বাবে আপুনি লগ ইন কৰিব লাগিব nfsa.gov.in ৱেবছাইটত আৰু আপুনি এইটো ৱেবছাইট আপুনি লগ ইন কৰিব লাগিব। তাৰপিছতেই ৰেচন কাৰ্ড ডিটেইলছ অন ষ্টেট পৰ্টেলছত ক্লিক কৰক আৰু এতিয়া আপোনাৰ ৰাজ্য, জিলা, ব্লক আৰু পঞ্চায়ত নিৰ্বাচন কৰক। তাৰপিছত আপোনাৰ ৰেচনৰ দোকান আৰু কাৰ্ডৰ ধৰণ নিৰ্বাচন কৰক আৰু ৰেচন কাৰ্ডৰ পৰা ইতিমধ্যে কৰ্তন কৰা হৈছে লাখ লাখ লোকৰ নাম। জনাইছোঁ SB অসম মিডিয়াৰ সমূহ দৰ্শকক এটি ডাঙৰ খবৰ জনাই গৈছোঁ, ৰেচন কাৰ্ডৰ হিতাধিকাৰীক লৈ কঠোৰ সিদ্ধান্ত গ্ৰহণ চৰকাৰৰ আৰু ৰেচন কাৰ্ডৰ পৰা কোন কোন লোকৰ নাম কৰ্তন কৰিছে চৰকাৰে, যিসকল অযোগ্য হিতাধিকাৰী তেওঁলোকৰ নাম কৰ্তন কৰিছে চৰকাৰে আৰু বছৰ বছৰ ধৰি মৃত ব্যক্তিৰ নামত একাংশই ৰেচন লোৱাৰ অভিযোগ উত্থাপিত হৈছে। অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ, মিয়াৰ পানী নিমখ হিমন্ত বিশ্ব শৰ্মাৰ পেটত আছে। ৰকিবুল হুছেইন মুখ্যমন্ত্ৰীৰ পাৰ্টনাৰ আৰু এনেদৰে এবাৰ বদৰুদ্দিন আজমলক আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে। এক ডাঙৰ খবৰ জনাইছোঁ অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ, মিয়াৰ পানী নিমখ হিমন্ত বিশ্ব শৰ্মাৰ পেটতেই আছে আৰু মুখ্যমন্ত্ৰীয়ে মিয়াৰ ঘৰত খাইছে শুইছে আৰু এইবোৰ গাছে আৰু পাতেও সাক্ষী দিব আৰু মিয়াই কি খাব, বিয়া কিমানটা কৰিব সেয়া মিয়াৰ কথা। মিয়াৰ সিদ্ধান্তবোৰ মুখ্যমন্ত্ৰীয়ে ল'ব নেকি তাক লৈ এতিয়া প্ৰশ্ন কৰিছে AIUDF প্ৰধান বদৰুদ্দিন আজমলে আৰু আমাৰ মিয়া মানুহ জুবিনৰ লগত আছে। ৰকিবুল হুছেইন মুখ্যমন্ত্ৰীৰ 108 বুলি কৈছে এইবাৰ AIUDF প্ৰধান বদৰুদ্দিন আজমলে আৰু ৰকিবুল হুছেইন মুখ্যমন্ত্ৰীৰ পাৰ্টনাৰ আখ্যা আৰু বিস্ফোৰক মন্তব্য মৌলানা বদৰুদ্দিন আজমলৰ। মিয়াৰ পানী নিমখ হিমন্ত বিশ্ব শৰ্মাৰ পেটত এতিয়াও আছে বুলি এক প্ৰকাৰ বিস্ফোৰক মন্তব্য কৰিছে বদৰুদ্দিন আজমলে।